আমি এই খাৰুগী টাইচেম কেন্দ্ৰত 15 দিনীয়া যি গ্ৰীষ্মকালীন যোগ প্ৰশিক্ষণ কেন্দ্ৰ আয়োজন কৰিছোঁ। এই প্ৰশিক্ষণ কেন্দ্ৰটিত আমাৰ বয়সৰ কোনো সীমা নাই। আমি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ইয়াত প্ৰশিক্ষণ গ্ৰহণ ইয়াত আচলতে যোগৰ যিখিনি গুণাগুণ লাভ সেইখিনি অনুভৱ কৰি ইয়াৰ কেইবাগৰাকীও মহিলাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ উদ্দেশ্য লৈ আৰু নিজৰো বিভিন্ন বেমাৰ আজাৰবোৰ হৈ থাকে সেইবোৰৰ পৰা মুক্তি পাবৰ কাৰণে মোৰ লগত আলোচনা কৰিছিলে বোলে আমাৰ ইয়াত যোগৰ শিবিৰ এটা দিব লাগিব কৰি পেলাই এই আটাইকেইজনে লগ লাগি তাৰপৰা স্থানীয় ৰাইজৰ সহযোগিতা বিচাৰি পেলাই সকলো স্থানীয় ৰাইজৰ সহযোগত ইয়াত এটি 15 দিনীয়া গ্ৰীষ্মকালীন যোগ প্ৰশিক্ষণ শিবিৰ বিচাৰিছে আৰু সেই মৰ্মে মোৰ লগত আলোচনা কৰিছিলে আৰু মই শুনি সুখী আৰু মোৰ উদ্দেশ্যই আছিলে গাঁৱে গাঁৱে যোগটো যাওক আৰু ঘৰে ঘৰে যোগৰ অনুশীলন হওক যিহেতু বৰ্তমান বিশ্বত এতিয়া নিজকে সুস্বাস্থ্যৱান নিৰোগী এখন সুস্থ সমাজ গঢ় দিবলৈ হ'লে আৰু এখন সুস্থ ৰাষ্ট্ৰ দিবলৈ হ'লে প্ৰতিজনে সুস্বাস্থ্যৱান হ'ব লাগিব আৰু সেই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় যোগে আৰু সেয়েহে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে প্ৰথম প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে ৰাষ্ট্ৰসংঘটো দাবী উত্থাপন কৰিছিলে যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হওক ভৱিষ্যত বিশ্বখন সুখী হ'বৰ কাৰণে নিৰোগী হ'বৰ কাৰণে আৰু এখন সুখৰ পৃথিৱী পাবৰ কাৰণে প্ৰত্যেকেই যোগ অনুশীলন কৰা উচিত